নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টিলৈ। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত 1508টা পদ মুকলি হৈছিল আৰু পদসমূহৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাই গৈছে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত বিভিন্ন বিভাগত এই পদসমূহ ফিল আপ কৰা হ'ব। এই পদসমূহৰ বাবে অনলাইন আবেদন আজি ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে। সৰ্বমুঠ 1508টা পদ খালী হৈছিল। আজিৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 22 মাৰ্চলৈকে এই পদসমূহৰ বাবে অনলাইন আবেদন চলি থাকিব। আজিৰ আমাৰ এই ভিডিঅ'টিত আমি সবিশেষ আলোচনা কৰিবলৈ গৈছোঁ কেনেকৈ আবেদন কৰিব লাগিব। তাৰ আগতে চাই লওঁ ক'ত কিমান পদ খালী আছে। এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ 291টা, গ্ৰাম ৰোজগাৰ সহায়কৰ 464টা, কম্পিউটাৰ এছিষ্টেণ্টৰ 291টা আৰু গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ 462টা, সৰ্বমুঠ 1508টা পদ খালী আছে। এই পদসমূহত আবেদন কৰাৰ বাবে আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। আমাৰ এই ভিডিঅ'টিৰ কমেণ্ট বক্স বা ডিছক্ৰিপশ্যন বক্সত আপোনালোকে কি পাব, এই অনলাইন আবেদনৰ লিংক পাই যাব। তাত ক্লিক কৰিলে আপোনালোকৰ এই পেজটো যেতিয়া খোল খাব, তাত আপোনালোকে একেবাৰে শেষত ইম্পৰ্টেণ্ট লিংকছত এপ্লাই অনলাইন বুলি এটা অপশ্যন পাব। তাত ক্লিক হেয়াৰত ক্লিক কৰি দিব। তাত ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ পাছত এনেকৈ এখন উইণ্ড' খোল খাব। ইয়াত আপোনালোকে এডভাৰটাইজমেণ্ট, প্ৰচিড টু অনলাইন এপ্লাই, ফিনিছ ইউৰ ইনকমপ্লিট এপ্লিকেশ্যন আৰু ৰিপিট এপ্লিকেশ্যন অপশ্যন 4টা পাব। তাত আপোনালোকে প্ৰচিড টু অনলাইন এপ্লিকেশ্যন ক্লিক কৰিলে আপোনালোকে এনেকুৱা এখন স্ক্ৰীন খোল খাব। ইয়াত আপোনালোকে 2 ধৰণৰ পদ পাব। এক্ৰেডিটেড ইঞ্জিনিয়াৰ বেলেগকৈ এপ্লাই কৰিব লাগিব আৰু বাকী পদকেইটাৰ একেলগে এপ্লাই কৰিব পাৰি। বাকী পদকেইটা চিলেক্ট কৰি প্ৰচিড টু এপ্লাই আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ এপ্লাই কৰাৰ কাৰণে কি লাগিব, যে পাছপৰ্ট ফটো লাগিব। প্ৰথমতে পাছপৰ্ট ফটোৰ চাইজ 20 কেবিৰ পৰা 100 কেবিৰ ভিতৰত হ'ব লাগিব। ডাইমেনশ্যন 3.5ৰ পৰা 2.5 চেণ্টিমিটাৰৰ ভিতৰত হ'ব লাগিব। স্কেন ছিগনেচাৰ লাগিব। স্কেন ছিগনেচাৰৰ চাইজ 10 কেবিৰ পৰা 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু ডাইমেনশ্যন হ'ব লাগিব 1.5 চেণ্টিমিটাৰৰ পৰা 2.5 চেণ্টিমিটাৰ। আৰু এই সকলোবোৰ JPG বা PNG ফাইলত হ'ব লাগিব। ইয়াৰ পাছত আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ 1024 কেবিৰ ভিতৰত হ'ব লাগিব। মেট্ৰিকৰ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট লাগিব। ID প্ৰুফ লাগিব। ID প্ৰুফৰ ভিতৰত পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ দিলে হ'ব। অন্যান্য আপোনালোকৰ যিবিলাক চাৰ্টিফিকেট আছে বা মাৰ্কশ্বিট আছে সকলোবোৰ ইয়াত লাগিব। আবেদন কৰাৰ আগতে আপোনালোকে সকলোখিনি কি কৰি ল'ব, স্কেন কৰি ল'ব আৰু স্কেন কৰি কেনে আপোনালোকে মোবাইলত ছেভ কৰি ল'ব। আপোনালোকৰ এজ লাগিব 18ৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ST SCৰ আৰু সকলোখিনি হোৱাৰ পাছত প্ৰচিড নেক্সটত আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত আপোনালোকৰ নাম লিখিব আৰু ফোন নম্বৰ এণ্ট্ৰি কৰিব। ফোন নম্বৰ এণ্ট্ৰি কৰাৰ পাছত মোবাইল নম্বৰটো আপোনালোকে ভৰাব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTPটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব লাগিব। OTPটো এণ্ট্ৰি কৰাৰ পাছত ভেৰিফাই এণ্ড গো টু দ্য বেছিক ইনফোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এখন স্ক্ৰীন খোল খাব। এনেকুৱা এখন স্ক্ৰীনত আপোনালোকৰ কোনটো পোষ্ট লাগিব। আপোনালোকে 3টা পোষ্টতে এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথম এটা পোষ্ট চিলেক্ট কৰি আপোনালোকৰ প্ৰিফাৰেঞ্চ, ছেকেণ্ড চইচ আৰু থাৰ্ড চইচ আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ সকলোখিনি দিয়া ডিটেইলছ আপুনি ইয়াত কি কৰিব, ফিল কৰি দিব। সকলোখিনি ফিল কৰাৰ পাছত আপোনালোকে নেক্সট আপোনালোকে কি কৰিব লাগিব, ডকুমেণ্টছ আপলোডৰ কাৰণে আকৌ নেক্সট পেজলৈকে যাব লাগিব। আৰু আপোনালোকৰ কোনটো চেণ্টাৰ দিব খোজে, আপোনালোকে 3টা জোনত ভাগ কৰি দিয়া আছে চেণ্টাৰসমূহ। ভালদৰে চাই আপোনালোকে চেণ্টাৰটো চিলেক্ট কৰি ল'ব। শেষত আপুনি কি কৰে, এইখিনি বেছিক ইনফো এণ্ট্ৰি কৰা হোৱাৰ পাছত এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ট্ৰি কৰিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ট্ৰি কৰা হোৱাৰ পাছত একেবাৰে শেষত ডকুমেণ্টছ আপলোড দিব লাগিব। মেট্ৰিকৰ মাৰ্কশ্বিটৰ পৰা, মেট্ৰিকৰ এডমিট মাৰ্কশ্বিটৰ পৰা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বা পান কাৰ্ড আদি কৰি সকলোখিনি ডকুমেণ্টছ আপলোড দি দিব। আপলোড দিয়াৰ পাছত